নমস্কাৰ, পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকৰ যি উৎসাহ, আপোনালোকৰ যি আশা আৰু লগতে আমাৰ নিজৰো যি আশা, এই আশাখিনি কৰি থাকিলেতো নহ'ব। আশাখিনি আমি নিৰ্দিষ্ট ব্যক্তিক ব্যক্ত কৰিব লাগিব আৰু ব্যক্তিৰ জৰিয়তেহে আমি যদি ফলপ্ৰসূ হওঁ তেতিয়াহে আমি আগবাঢ়িব পাৰিম। গতিকে আজি আগবাঢ়িছোঁ আপোনালোকৰ আশাখিনিক লৈ, আমাৰ আশাখিনিক লৈ এই ফলপ্ৰসূ হোৱাৰ কামনাৰে আগবাঢ়িছোঁ আৰু এই কপিটো সঞ্চালকালয় অফিচত দিবৰ কাৰণে আমি প্ৰস্তুত কৰি উলিয়াই আনিছোঁ, DTP কৰি উলিয়াই আনিছোঁ আৰু ইয়াতে গোটেই সমস্যাখিনি আমি উল্লেখ কৰিছোঁ। আৰু আপোনালোকেও চাগে ভাবি আছে কি সমস্যা বা আমাৰ বান্ধৱীসকলে উল্লেখ কৰিছেনে নাই কৰা, আপোনালোকৰ সকলোৰে সন্দেহ এটা হৈ আছে। সেয়েহে ভাবিলোঁ আপোনালোকক জমা নিদিয়াৰ আগতে এই সমস্যাসমূহ আপোনালোকেও এবাৰ শুনক, কিমান শুদ্ধ হৈছে নাই হোৱা, আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে কমেণ্টৰ দ্বাৰা আপোনালোকে জনাব পাৰিব। নেক্সট ভিডিঅ'ত আমি যেতিয়া মুখ্যমন্ত্ৰীক লগ ধৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম তেতিয়া আকৌ উল্লেখ কৰিব পাৰিম। আজি এইখনত আপোনালোকক সমস্যাসমূহ মই পঢ়ি দিবলৈ ওলাইছোঁ আৰু থাকি গ'লে আপোনালোকে নিশ্চয় শুধৰাই দিব। মই বিশেষ পইণ্টখিনিহে পঢ়িছোঁ, ওপৰখিনি আপোনালোকে সকলোৱে জানেই কেনেকৈ লিখিব লাগে। এগৰাকী বিষয়ালৈ লিখা ছিষ্টেমটো সকলোৱে জানে। গতিকে মই নিৰ্দিষ্ট আমাৰ যিখিনি সমস্যা সেইখিনিহে উল্লেখ কৰিবলৈ ওলাইছোঁ, কাৰণ সমস্যা দীঘল হৈ যাবতো ভিডিঅ'টো, সেইকাৰণে বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকে সমস্যাখিনি শুনক। 1 নম্বৰ সমস্যা, আমাৰ কেন্দ্ৰত কণ কণ শিশুসকলৰ বাবে জুলাই মাহত অতি কমেও 20 দিনৰ গৰম বন্ধ দিয়াৰ ব্যৱস্থা কৰিলে শিশুসকলৰ লগতে কৰ্মী ও সহায়িকাসকল বহু উপকৃত হ'ব। 1 নম্বৰতে সেইটো লিখিছোঁ। 2 নম্বৰতে, বিশ্বনাথ জিলাৰ বহুকেইটা প্ৰকল্প 2024 চনৰ এপ্ৰিল মাহৰ পৰা আজি পৰ্যন্ত কৰ্মী ও সহায়িকাসকল মাননিৰ পৰা বঞ্চিত হৈ আছে। লগতে বিহালী প্ৰকল্প সকলো কৰ্মী সহায়িকাও 2022 চনৰ বকেয়া ধন আজি পৰ্যন্ত পাবলৈ সক্ষম হোৱা নাই। গতিকে উক্ত ধনখিনি পাবৰ কাৰণে লিখিছে আৰু এইটো ইমান কথা নাই আৰু লিখিছে আৰু তেখেতসকলেও এটা বিহালী পাবলগীয়া পইচা এটা ৰৈ গৈছে, সেইটো জনাইছে। 3 নম্বৰতে হৈছে, কেন্দ্ৰত যোগান ধৰা HCM TSR আমাৰ কেন্দ্ৰৰ শিশুসকলে গ্ৰহণ কৰিব নিবিচাৰে। বিশেষকেইটা পঢ়িছোঁ আৰু গৰ্ভৱতী প্ৰসূতি কিশোৰসকলেও ল'বলৈ মান্তি নহয়। যদিও ডালখিচি আৰু মাল্টিগ্ৰেইন চুজি হালোৱাত উচ্চ মানদণ্ডৰ উচ্চ মানদণ্ডৰ হয়, কিন্তু হিতাধিকাৰীসকলে গ্ৰহণ কৰিব নিবিচাৰে। গতিকে এইটো একদম মেইন পইণ্ট। 4 নম্বৰতে আছে, কেন্দ্ৰত হিতাধিকাৰীসকলৰ বাবে যোগান ধৰা SNP ফাণ্ড 2025 চনৰ জুলাই মাহৰ পৰা আজি পৰ্যন্ত আমি পোৱা নাই। তাৰ ফলত আমাৰ কেন্দ্ৰসমূহত ৰন্ধন গেছ আৰু শিশুসকলক খাদ্য খোৱাত অসুবিধাৰ সন্মুখীন হৈছোঁ। 5 নম্বৰ, কমিউনিটি বেছড ইভেণ্টৰ বাবে যি 500 টকা যোগান ধৰা হয়, সেই পুঁজি 2025 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা আমি পোৱা নাই। পোষণ ট্ৰেকাৰত কৰিবলগীয়া কামসমূহ যেনে ডেইলি ট্ৰেকিং, গ্ৰথ মনিটৰিঙৰ বাবে যি ইনচেণ্টিভ দিয়া হয়, কৰ্মী ও সহায়িকাসকলে আজি 2 বছৰ ধৰি বঞ্চিত হৈ আছে। 7 নম্বৰ, সকলো জিলাত হিতাধিকাৰীসকলৰ বাবে যোগান ধৰা সামগ্ৰী বহু সময়ত পৃথক হোৱা দেখা যায়। তাৰ ফলত আমি হিতাধিকাৰীসকলৰ বহু প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়। যি সময়ত আমাৰ নিকটৱৰ্তী লখিমপুৰ জিলাত চাউল, দাইল, মটৰ, বিস্কুট যোগান ধৰা হয় আৰু আমাৰ জিলাত মাত্ৰ ডালখিচি আৰু মাল্টিগ্ৰেইন চুজি হালোৱাই দিয়া হয়। সেইটো একদম উল্লেখ কৰা হৈছে, কাৰণ লখিমপুৰ জিলাত কেইবাবাৰো দালি, চাউল, মটৰ পোৱা হ'ল, কিন্তু আমাৰ ইয়াত পোৱা নাই। গতিকে ওপৰৰ পৰা যদি আহিছে, আমি যদি পোৱা নাই সেইটোতো আমি নাজানো। গতিকে অৱগত কৰিলেহে আমি গম পোৱা হ'ব ক'ত কেনেকৈ কি চলি আছে, আমি সকলো তথ্য সহকাৰে গম পোৱা যাব, তেতিয়া উল্লেখ কৰা হৈছে। কৰ্মী ও সহায়িকাৰ ক্ষেত্ৰত বহু সংখ্যকৰ যোগ্যতা থকাৰ পিছতো পদোন্নতিৰ পৰা বঞ্চিত হৈ আছে। বিভাগীয় নীতি নিৰ্দেশনা অনুযায়ী পদোন্নতিৰ ব্যৱস্থা কৰে যেন। এই প্ৰশ্নটোৰ কমেণ্ট বহুতে বাইদেউসকলে মোক কৰি আছে যে বহুত বছৰ কৰি আছে, কৰ্মীগৰাকী ৰিটায়াৰ হ'ল আৰু সহায়িকাগৰাকী কোৱালিফিকেশ্যন থকাৰ স্বত্তেও পদোন্নতি হোৱা নাই। গতিকে তেখেতসকলৰ যি নীতি নিয়ম, সেই নীতি নিয়ম অনুসৰি আমি বিচাৰোঁ কৰ্মীগৰাকীৰ ঠাইত সহায়িকাসকল যেতিয়া অভিজ্ঞতা অনুসৰি বা কোৱালিফিকেশ্যন থকাৰ স্বত্তেও যদি পদোন্নতি নহয়, তেতিয়াহ'লে অকণ হয়, বেয়া লাগে। গতিকে সেই ব্যৱস্থাটো যাতে তেখেতসকলে সোনকালে কৰে, সেইটো আমি লিখি দিছোঁ। আৰু এই প্ৰশ্নটো বহুতেই কৰি আছে, বান্ধৱীসকলে কৰি আছে, ক'বলৈ দিছে। আমি লিখিত হিচাপে আপোনালোকৰ কমেণ্টৰ ওপৰত এইটো এটা ভৰাই লৈছোঁ। 9 নম্বৰত দিছে, বহু সময়ত বিভাগৰ ফালৰ পৰা যোগান ধৰা শিকন সামগ্ৰী, চকী, মেজ, ইউনিফৰ্ম, ৰাতিপুৱাৰ আহাৰ যেনে বিস্কুট, বাহিৰৰ খেলৰ সামগ্ৰী আদিত কোনো যাতায়াতৰ খৰচ দিয়া নহয়। তেনে ক্ষেত্ৰত সামগ্ৰীসমূহ কৰ্মীগৰাকীয়ে কেন্দ্ৰলৈ আনিবলৈ বহু টকা খৰচ কৰিবলগীয়া হয়। সেই সামগ্ৰীসমূহ আমাৰ কেন্দ্ৰত বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা দিয়াৰ ব্যৱস্থা কৰিলে আমি কৃতাৰ্থ হ'ম। যিবোৰ সামগ্ৰীত যাতায়াতৰ খৰচ দিয়া হয় সেইটোও অতি নিম্নতম।
কৰ্মীগৰাকীয়ে বহু ক্ষেত্ৰত নিজৰ খৰচত অনা নিয়া কৰিবলগীয়াও হয়। সেয়েহে এই নিম্নতম ৰাশি বৃদ্ধি কৰিবৰ বাবে অনুৰোধ জনালোঁ। এতিয়া আমাৰ যে এই যাতায়াতৰ নামত যে আমি পকেটৰ পৰা খৰচ কৰি কৰি আনিবলগীয়া হয়, সেইটো আমি উল্লেখ কৰিছোঁ। কাৰণ কিছুমান বস্তুত আমি যাতায়াতৰ খৰচ একেবাৰে নাপাওঁ, কিছুমান বস্তুত একেবাৰে কম পাওঁ। কম পালেও কিছুমান বহুত দূৰণিলৈ বস্তু নিয়া হয়, যেনে যদি অফিচৰ পৰা 300, 200 বা ইমান পোৱা হয়, কিছুমান ঠাইতে আমি 1000 টকা খৰচ কৰি নিয়া ছোৱালী লগ পাওঁ বা পাইছোঁ বা আছে। বহুত ভিতৰ জেগালৈ গাড়ী নাযায় বা কিবা তেনেকুৱা ব্যৱস্থা কৰি নিয়া হয়। গতিকে তেনেকুৱা স্বত্বত ইমান কম পইচাৰে দিবলৈ সমৰ্থ হয়, সেইকাৰণে সেইটো পূৰা আমাৰ দৰকাৰী এটা পইণ্ট। গতিকে ইয়াত আৰু কিবা থাকি গৈছে যদি আপোনালোকে দেখুৱাই দিব, গোটেইকেইটাই সোমাইছে। গতিকে সঞ্চালকালয় অফিচত আমি এইখিনিয়ে দিওঁ। মাননি বৃদ্ধিৰ সম্পৰ্কত আমি মুখ্যমন্ত্ৰীক যেতিয়া লগ কৰিম তেতিয়া তেখেতকো এইখিনিয়ে দিম, কিন্তু মাননিটো আমি বৃদ্ধি কৰা এই কথাটো ইয়াত সোমোৱা নাই। কাৰণ কিয় সোমোৱা নাই, সেই কথাটো ইতিমধ্যে কেইদিনমানৰ আগত 1500 টকা হ'লেও বৃদ্ধি কৰিছেহে, আৰু সেই কথাটো বৰ্তমান উল্লেখ কৰিলে হয়তো দাং খাই আহিবও পাৰে বা সকলোৱে ক'ব যে 1500 টকা বঢ়োৱানো কেইদিন হৈছে, আকৌ তেওঁলোকক মাননি বৃদ্ধি কৰিব লগা হ'লে। গতিকে সময় অনুসৰি, সময় নিৰ্বিশেষে সকলো কথা উত্থাপন কৰা হ'ব। পৰ্যায়ক্ৰমে আমি আগবাঢ়িছোঁ, পৰ্যায়ক্ৰমে কৰি যাম। এতিয়া আমাৰ এইকেইটা বিশেষভাৱে এইকেইটা আমাৰ ক'বলগীয়া কথা, আৰু আমি ভুক্তভোগী, সেয়েহে এইকেইটা কথাত আমি বৰ্তমান মাত মাতিছোঁ। আৰু আপোনালোকেও চাব কেনেকুৱা হৈছে, কমেণ্ট কৰিব, ভাল হৈছে নে বেয়া হৈছে। আপোনালোকে একদম সোনকালে কমেণ্টবিলাক কৰক। কালি যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত আপোনালোকে অজস্ৰ কমেণ্টেৰে উপচাই দিছে, খুব ভাল লাগিছে পঢ়ি কমেণ্টবিলাক। মই ৰিপ্লাই দিবলৈ সময় পোৱা নাই, কাৰণ কালি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আকৌ ৰাতিলৈ এই আমাৰ বিহালী বাইদেউগৰাকীয়ে, এইখন যে বিহালী বাইদেউগৰাকীয়ে লিখিছে, তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতি 10টা বজাত আমি দুইজনীয়ে ফোনত কথা পাতি পেলাই আকৌ মানে ক'ত কি থাকি গৈছে আকৌ আলোচনা কৰি পেলাই আমি ভৰাইছোঁ। গতিকে তেখেতকো মানে বহুত ধন্যবাদ। বাইদেউ যাব লগত, মেৰী বাইদেউ। গতিকে আপোনাৰ যি মানে সহযোগিতা, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতে মোক ক'লে মোবাইলত দি দিছে, আৰু মই DTP কৰি আনিছোঁ। তেখেতে যোৱাবাৰ বিশ্বনাথৰ DC অফিচলৈ যাওঁতে তেখেতে DTP কৰিলে তেখেতৰ খৰচত, আৰু আজি আমাৰ খৰচত আমি কৰিছোঁ। গতিকে এনেকৈয়ে আমি কামবিলাক কৰি যাম, মৰম চেনেহৰ মাজেদি আগবঢ়াই নিম। আৰু আজি সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলো সফল হওক, সকলো মনৰ আশা পূৰ হওক, তাৰেই কামনা কৰিব। আৰু আমিও ভগৱানক চিন্তা কৰি যিমান দূৰ পাৰোঁ চেষ্টা কৰিম। মনৰ কথা সকলোবিলাক সামৰিহে ওলাইছোঁ, আৰু আপোনালোকে সহায় কৰিব, মানে অন্যহে উৎসাহ দিব, আৰু কমেণ্টৰ দ্বাৰা উৎসাহ দিব। কমেণ্টবিলাক পঢ়ি খুব ভাল লাগে, কিন্তু আপোনালোকে মই এটা কথাত দুখিত, ৰিপ্লাইবিলাক মই ইমান লিখিবলৈ মানে পৰা নাই, সময় পোৱা নাই, সেইকাৰণে দুখিত, বেয়া চেয়া নাপাব। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম। ইয়াৰ পিছত চাই থাকিবলৈ পাব, কি হৈছে, ক'ত কি কৰিছোঁ নাই কৰা, সকলো ভিডিঅ'ৰ জৰিয়তে চাবলৈ পাব। আৰু আপোনালোকে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব, কাৰণ নতুন খবৰবিলাক পাই থাকিবৰ কাৰণে মোৰ লগত সংযোগত থাকিব। ধন্যবাদ।